সাম্প্ৰতিক সময়ত যি পেণ্ডেমিক চিটুৱেশ্যন চলি আছে সমগ্ৰ বিশ্বজুৰি, এই পেণ্ডেমিক চিটুৱেশ্যনটোৰ কাৰণে 2021 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ যি পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, এই পৰীক্ষাত পৰীক্ষাৰ্থীসকলৰ কিছু সুবিধা হোৱাকৈ চিলেবাছৰ পৰা 30% ৰিডিউচ কৰি দিয়া হৈছে। কেমেষ্ট্ৰি চিলেবাছৰ পৰা কি ৰিডিউচ কৰি দিয়া হৈছে মই চেপ্টাৰ ৱাইজ তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। গতিকে তোমালোকে কেমেষ্ট্ৰিৰ টেক্সটবুকখন উলিয়াই চিন দি ৰাখিবা। কেমেষ্ট্ৰিৰ ফাৰ্ষ্ট চেপ্টাৰটো হৈছে কঠিন অৱস্থা, দ্য ছলিড ষ্টেট। এই চেপ্টাৰটোৰ পৰা বৈদ্যুতিক আৰু চুম্বিক ধৰ্ম, বেণ্ড থিয়ৰী, পৰিবাহী, অৰ্ধপৰিবাহী, অন্তৰক, লগতে এন টাইপ আৰু পি টাইপ অৰ্ধপৰিবাহী এইখিনি আঁতৰাই দিয়া হৈছে। চ' তোমালোকে এই চেপ্টাৰটোৰ 1.10 য'ত লিখা আছে বৈদ্যুতিক ধৰ্ম বুলি, আৰু পেজ নাম্বাৰ হৈছে 32, বৈদ্যুতিক ধৰ্মৰ পাছৰখিনি একেবাৰে চেপ্টাৰটো শেষ হোৱালৈকে, তাৰমানে পেজ নাম্বাৰ 37লৈকে তোমালোকে চাব নালাগে। 32ৰ পৰা 37লৈ সেই যিকেইটা পেজ আছে তাতে চিলেবাছত যিকেইটা আঁতৰাই আছে গোটেইখিনি সোমাই আছে। 2 নং অধ্যায়টো হৈছে দ্ৰৱ চলুশ্যনছ। দ্ৰৱ অধ্যায়ৰ পৰা দুটা টপিক আঁতৰাই দিছে। এটা হৈছে অস্বাভাৱিক মোলাৰ মাছ, এবনৰ্মেল মোলাৰ মাছ, আৰু লগতে ভান ধফ ফেক্টৰ, ভান ধফৰ ৰাশি, এই দুটা আঁতৰাই দিয়া হৈছে। তোমালোকে কিতাপখন মেলি চাবা 2.7 পেজ নাম্বাৰ 69। 2.7ৰ পাছৰখিনি চাব নালাগে। 3 নম্বৰ চেপ্টাৰটো হৈছে বিদ্যুৎ ৰাসায়ন, ইলেক্ট্ৰকেমেষ্ট্ৰি। এই চেপ্টাৰটোৰ পৰা 3.5 বিদ্যুৎ বিশ্লেষণী কোষ আৰু বিদ্যুৎ বিশ্লেষণ, ইলেক্ট্ৰলাইটিক চেলছ এণ্ড ইলেক্ট্ৰলাইচিছ, 3.5ৰ পাছৰখিনি চাব নালাগে। 3.5টো আছে 106 পেজত, 3.5ৰ পাছৰখিনি চাব নালাগে। 3.5ৰ পাছৰখিনিত শুকান কোষৰ কথা আছে, ইন্ধন কোষৰ কথা আছে, লগতে ক্ষয়ী ভৱন, এইখিনি চাব নালাগে। পেজ নাম্বাৰ 106ৰ পৰা 114লৈকে চাব নালাগে। 4 নং চেপ্টাৰটো হৈছে ৰাসায়নিক গতিবিজ্ঞান, কেমিকেল কাইনেটিক্স। চ' এই চেপ্টাৰটোৰ 4.6ত দিয়া আছে কলিশ্যন থিয়ৰী, সংঘৰ্ষ তত্ত্ব, এইখিনি চাব নালাগে। পেজ নাম্বাৰ হৈছে 147। 4.6 সংঘৰ্ষ তত্ত্ব, এইখিনি চোৱাৰ প্ৰয়োজন নাই। লগতে আৰু দুটা আঁতৰাই দিছে। এটা হৈছে আৰ্হেনিয়াছ সমীকৰণ, সেইটো আছে 142 পেজত। আৰ্হেনিয়াছ সমীকৰণ সেইটো আঁতৰাই দিয়া হৈছে। আৰু লগতে 142 পেজত আছে এক্টিভেশ্যন এনাৰ্জি, সক্ৰিয়ণ শক্তি, সেইটো আঁতৰাই দিয়া হৈছে। চেপ্টাৰ নম্বৰ 5টো হৈছে পৃষ্ঠ ৰসায়ন, ছাৰফেচ কেমেষ্ট্ৰি। এই চেপ্টাৰটোৰ পৰা সমসত্ব অনুঘটন আৰু অসমসত্ব অনুঘটন, পেজ নাম্বাৰ 165ত আছে, সেইখিনি চাব নালাগে। লগতে কঠিন অনুঘটকৰ ক্ৰিয়াশীলতা, পেজ নাম্বাৰ 167, কঠিন অনুঘটকৰ ক্ৰিয়াশীলতা, সেইখিনি, আৰু কঠিন অনুঘটকৰ নিৰ্বাচনীয়তা, চিলেক্টিভিটি, এইখিনি চাব নালাগে, আঁতৰাই দিয়া হৈছে। তাৰপিছত আহিলে এনজাইম অনুঘটন, পেজ নাম্বাৰ 169ত আছে এনজাইম অনুঘটন, সেইখিনিও আঁতৰাই দিছে। আৰু এটা আঁতৰাই দিছে, সেইটো হৈছে ইমালচন, এইটো আছে 186 পেজত। ইমালচনৰ প্ৰকাৰখিনি আঁতৰাই দিয়া হৈছে। 2 প্ৰকাৰৰ ইমালচন, সেই প্ৰকাৰখিনি আঁতৰাই দিয়া হৈছে। চেপ্টাৰ 6টো হৈছে মৌলসমূহৰ নিষ্কাশনৰ সাধাৰণ নীতি আৰু পদ্ধতি, জেনেৰেল প্ৰিন্সিপলছ এণ্ড প্ৰচেছ অফ আইচলেশ্যন অফ এলিমেণ্টছ। এই চেপ্টাৰটোৰ পৰা বহুতকেইটা আঁতৰাই দিছে, আৰু ইয়াত PDF ফাইলটো দিয়ে দিয়া হৈছে কি আঁতৰাই দিছে। 6.4টো আঁতৰাই দিছে, 198 পেজ, 198ত আছে।
6.4.1 এইটো আঁতৰাই দিছে 6.4.1 এইটো আঁতৰাই দিছে 202 পেজত আছে 6.6 টো আঁতৰাই দিছে 208 পেজ নাম্বাৰ 6.7 শোধনটো আঁতৰাই দিছে 208 পেজ নাম্বাৰ আচ্ছা এইখিনি এটা কথা কৈ থওঁ মই যে ক'লো 6.7 টো আঁতৰাই দিছে তাৰ মানে 6.7 টো যলৈকে আছে তালৈকে চাব নালাগে এতিয়া ইয়াত কিতাপখন চালে দেখিবা 6.7 টোৰ পাছত কি আৰম্ভ হ'ব ডেফিনেটলি 6.8 টো আৰম্ভ হ'ব গতিকে 6.8 ৰ আগলৈকে চাব নালাগে বুজি পাইছা 6.7 বুলি কওঁতে 6.7 টো ক'লৈকে আছে সেইটো চাবা তালৈকে চাব নালাগে কিন্তু 6.8 খিনি চাব লাগিব চেপ্টাৰ নম্বৰ 7 টো হৈছে পি গোষ্ঠীৰ মৌলসমূহ দা পি ব্লক এলিমেণ্টছ সো ইয়াৰ পৰা 7.6 7.7 7.8 7.9 7.17 এইখিনি টপিক আঁতৰাই দিয়া হৈছে 7.6 টো আছে 230 পেজত আৰু বাকিখিনি তোমালোকে তাত কি ক্ৰমটো চাবা তাত তোমালোকে চাই ল'বা 7.6 7.7 এইবিলাক ক'ত আছে কিতাপখনত লিখাই আছে ভালকৈ তাৰ পৰা চাই ল'বা ডাইৰেক্টলি পেজ ক'বলৈ অলপ অসুবিধা হয় কাৰণ কেতিয়াবা গোটেই পেজটো নাহেতো আধালৈকে এৰিবলগীয়া হয় চেপ্টাৰ 8 টো হৈছে ডি আৰু এফ গোষ্ঠীৰ মৌল দা ডি এণ্ড এফ ব্লক এলিমেণ্টছ পটাছিয়াম ডাইক্ৰমেট K2Cr2O7 আৰু পটাছিয়াম পাৰমেংগানেট KMnO4 297 পেজত আছে এই দুটা যৌগৰ প্ৰস্তুত প্ৰণালী আৰু ধৰ্ম এইখিনি আঁতৰাই দিয়া হৈছে 296 ৰ পৰা 299 পেজলৈকে আঁতৰাই দিয়া হৈছে তাৰপিছত কেমিকেল ৰিয়েক্টিভিটি অফ লেন্থেনাইট এইটো পেজ নাম্বাৰ 302 ইয়াত লিখা আছে সাধাৰণ বৈশিষ্ট্যসমূহ বুলি সেইখিনিৰ পৰা আঁতৰাই দিছে সেইখিনিৰ পৰা 302 পেজ নাম্বাৰ সেইখিনি আঁতৰাই দিছে এক্টিনয়ড শ্ৰেণীৰ পৰা ইলেক্ট্ৰনীয় বিন্যাস জাৰণ অৱস্থা আৰু লগতে 8.6.4 আছে লেন্থেনয়ডৰ লগত তুলনা সেইখিনি আঁতৰাই দিয়া হৈছে চেপ্টাৰ 9 টো হৈছে সমন্বয় যৌগ কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ 9.4 ত দিয়া আছে সমন্বয় যৌগৰ সমযোগিতা আইসোমাৰিজম ইন কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ পেজ নাম্বাৰ হৈছে 323 এইখিনি প্ৰয়োজন নাই আৰু লগতে আৰু দুটা টপিক আঁতৰাই দিছে এটা হৈছে সমন্বয় যৌগৰ সুস্থিৰতা ষ্টেবিলিটি অফ কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ পেজ নাম্বাৰ 338 আৰু এটা টপিক সেইটো হৈছে সমন্বয় যৌগৰ গুৰুত্ব আৰু প্ৰয়োগ ইম্পৰ্টেন্স এণ্ড এপ্লিকেশ্যনছ অফ কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ পেজ নাম্বাৰ হৈছে 339 সো এই তিনিটা টপিক আঁতৰাই দিয়া হৈছে চেপ্টাৰ 10 টো হৈছে হেলো এলকেন আৰু হেলো এৰিন এই চেপ্টাৰটোৰ পৰা পলিহেলোজেন যৌগ 10.7 পেজ নাম্বাৰ হৈছে 408 সেইখিনি আঁতৰাই দিয়া হৈছে 408 আৰু 409 4010 এইখিনি চাব নালাগে চেপ্টাৰ 11 টো হৈছে এলকহল ফিনল আৰু ইথাৰ এই চেপ্টাৰটোৰ পৰা 11.5 পেজ নাম্বাৰ হৈছে 443 এই টপিকটো আঁতৰাই দিয়া হৈছে ব্যৱসায়িকভাৱে গুৰুত্বপূৰ্ণ কিছুমান এলকহল পেজ নাম্বাৰ 443 এণ্ড 444 12 নং অধ্যায়টো হৈছে এলডিহাইড কিটোন আৰু কাৰ্বক্সিলিক এচিড এই চেপ্টাৰটোৰ পৰা একো টপিক আঁতৰাই দিয়া হোৱা নাই 13 নম্বৰ অধ্যায়টো হৈছে এমাইন এই চেপ্টাৰটোৰ পৰা ডাইজনিয়াম লৱণ পেজ নাম্বাৰ হৈছে 518 এইখিনিৰ পৰা একেবাৰে চেপ্টাৰটো শেষ হোৱালৈকে 521 লৈকে চাব নালাগে আঁতৰাই দিয়া হৈছে চেপ্টাৰ নম্বৰ 14 টো হৈছে জীৱ অণু বায়োমলিকুলছ এই চেপ্টাৰটোৰ পৰা অলিগোছেকাৰাইড গতিকে 535 পেজ নাম্বাৰ তাত যিবিলাক দিয়া আছে সুক্ৰজ মাল্টছ লেক্টছ এইখিনি চোৱাৰ প্ৰয়োজন নাই লগতে পলিছেকাৰাইড 14.1.8 য'ত দিয়া আছে ষ্টাৰ্চ
চেলুলছ তাৰমানে পেজ নাম্বাৰ 535 536 537 538 এইখিনিলৈকে চাব নালাগে এনজাইমখিনি চাব নালাগে লগতে আছে ভিটামিনখিনিও আঁতৰাই দিয়া হৈছে ভিটামিন আৰু ভিটামিনৰ শ্ৰেণী বিভাজন সেইখিনি চাব নালাগে চেপ্টাৰ 15টো হৈছে বহুযোগী পলিমাৰ্ছ 15.4 দিয়া আছে জীৱ বিভংগনীয় বহুযোগী পেজ নাম্বাৰ হৈছে 568 এইখিনি চাব নালাগে এইখিনি আঁতৰাই দিয়া হৈছে চেপ্টাৰ নম্বৰ 16টো হৈছে দৈনন্দিন জীৱনত ৰসায়ন কেমিষ্ট্ৰি ইন এভৰিডে লাইফ এই চেপ্টাৰটোৰ 16.4 খাদ্যৰ ৰাসায়নিক দ্ৰব্য কেমিকেলছ ইন ফুড পেজ নাম্বাৰ হৈছে 586 এইখিনিৰ পৰা একেবাৰে শেষলৈকে চেপ্টাৰটো শেষ হোৱালৈকে গোটেইখিনি আঁতৰাই দিয়া হৈছে 591লৈকে তাৰ উপৰিও এণ্টি অক্সিজেনৰ যিখিনি প্ৰাথমিক ধাৰণা সেইখিনিও আঁতৰাই দিয়া হৈছে